শ্রবণ কীর্তন প্রবতায়া থাকা তুমি ও ভগতি নহইলে তুমি যাইবে রহাতর মোর ঐকা পালিয়া রহিও মহাবর কিন্তু ঐত নথাকিবা কহিল প্রকৃতি মুকশিত দিয়া পুরা পৃথিবী পর্যতি কৃষ্ণ শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ মোৰ আজন্মৰ ক্ষমাস্থলী প্ৰভু মস্ত আই সমস্ত আজি এই কলীয়া গাঁও নিবাসী সমূহ বাপ বান্ধৱ আইমাতী শিশুলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ পাঠৰ আসন অলংকৃত কৰা বহুজনালৈ সেৱা নিবেদন কৰিছোঁ এই কলীয়া গাঁও নামঘৰৰ আজি আদৰণি কমিটি সভাপতি সম্পাদক বহুজনালৈ সেৱা নিবেদন কৰিছোঁ নামঘৰীয়া বহুজনালৈ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ খন্তেক আগতে বৈকুণ্ঠ পৰম মংগল প্ৰভু ভগৱন্তৰ নাম পৰিচালনা কৰাৰ আমাৰ ডক্টৰ প্ৰভুজনলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ যিহেতু ইমান সুন্দৰভাৱে তাল মান সুসংসা কায় মন বাক্য শব্দ সকলো লয় ৰক্ষা কৰি ইমান সুন্দৰভাৱে তেখেতে পৰম মংগল নামখাই লগাই দিলে লগতে ভকত বৈষ্ণৱসকলে সুন্দৰভাৱে শ্ৰৱণ কীৰ্তন কৰিলে আচলতে আমিও এই নামৰ অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্যবাদ মানিছোঁ যেতিয়া ৰৈবত ৰজাই ৰেৱতীক লগত লৈ ব্ৰহ্মলোকত পাইছিলেগৈ ব্ৰহ্মলোকত ব্ৰহ্মাই চাৰিহিত লগত লৈ কৃষ্ণৰ গুণানুকীৰ্তন কৰি আছিল ৰেৱত ৰজাই ৰেৱতীক কাৰ লগত বিবাহ কৰালে ভাল হ'ব উপযুক্ত দৰা বিচাৰি ব্ৰহ্মা ওচৰ পাইছিলে আৰু ব্ৰহ্মাই একান্ত মনেৰে সাহিত্যহেত্ৰীৰ নাম লৈ থাকোঁতে ৰেৱত ৰজাই কোনো প্ৰশ্ন নকৰিলে একান্ত মনে তেওঁ নাম লওঁতে লওঁতে 3 যুগ পাৰ হৈ গ'ল শেষত ব্ৰহ্মাই চকু মেলি চাই ৰেৱত ৰজা ক'লে তুমি কিয় আহিলা
তেতিয়া ক'লে যে মোৰ এই কন্যাগৰাকী উপযুক্ত দৰা বিচাৰি আপোনাৰ ওচৰলৈ আহিছোঁ। কাৰ লগত বিবাহ দিলে তেওঁ উপযুক্ত হ'ব এই কথাটো সুধিবৰ কাৰণে আহিছোঁ। তেতিয়া ব্ৰহ্মাই কৈছে যে তুমি ইয়াত নাম লৈ থাকোঁতে 3টা যুগ পাৰ হৈ গ'ল, তোমাৰ নাতি পুতি কোনো নাই। কাৰণ ইমান সুন্দৰভাৱে নাম ল'লে, গতিকে দাপৰৰ যুগত প্ৰভু ভগৱন্ত কৃষ্ণৰূপে অৱতাৰ ধাৰণ কৰিছে। তেওঁৰ ককায়েক বলোৰাম অৱতাৰ হৈছে, গতিকে তেওঁকে তুমি উপযুক্ত দৰা হিচাপে তেওঁৰ লগতে বিবাহ দিয়াই ভাল হ'ব। গতিকে আজিও আমি ইমান সুন্দৰভাৱে দত্ত প্ৰভুজনাই নামষা লগালে, এঘণ্টা পাৰ হৈ গুচি গ'ল, আমি ধৰিবই নোৱাৰিলোঁ। গতিকে তেখেতৰ শ্ৰীচৰণলৈ আমি শতকোটিবাৰ সেৱা নিবেদন কৰিছোঁ। মোৰ সন্মুখত আসন অলংকৃত কৰা পিতৃতুল্য বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ প্ৰভুবস্তুলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আই মাতৃ শ্ৰীচৰণলৈ সেৱা নিবেদন কৰিছোঁ। কণ কণ মইনামান্দি যুৱক যুৱতী সকলো ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আৰু আমাক যিহেতু এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনি আপোনাসকলৰ লগত চিনাকি কৰাই দিলে, আমি তেৰাৰ শ্ৰীচৰণলৈ শতকোটিবাৰ সেৱা নিবেদন কৰিছোঁ। লগতে কালি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ প্ৰচাৰক সন্মানীয় অনিলকান্তি প্ৰভুজনাই ভাগৱতৰ 2 এষাৰ বিশ্লেষণ কৰিলেহি। আমি তেৰাৰ চৰণলৈ ইয়াৰ পৰাই ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। ভাগৱত হৈছে ভাটোৱে ভাবিবলৈ কৈছে, শ্ৰীমদ ভাগৱত শ্ৰীটোৱে জীৱন্তক বুজাইছে, মনটোৱে মন প্ৰকাশ কৰিছে। কাৰ মত? সূতৰ মত, শুকৰ মত, বিদুৰৰ মত, এই মহা ঋষিসকলৰ ইয়াত মত প্ৰকাশ কৰিছে। ভাৱে ভাবিবলৈ কৈছে, ভাৱৰ পৰাই জ্ঞান উদ্ভৱ হ'ব। ওৱতে বৈষ্ণৱ জ্ঞানৰ কথা কৈছে, বতি থকা কথা কৈছে, সন্নিবিষ্ট হৈ থকা কথা কৈছে। তটোৱে ইয়াত এটা নিশ্চয় তত্ত্ব আছে। 335টা অধ্যায়, 5,54,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ, 18,000 শ্লোক। এই হৈছে ভাগৱত। পূৰ্বতে প্ৰভু ভগৱন্তই ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত প্ৰদান কৰিছিলে। হে জগতৰে পূৰ্ব মই